দৈনন্দিন জীৱনত এচাম মানুহ এনেকুৱাও দেখা যায় যিসকলে নেকি পৰৰ চৰ্চা পৰ নিন্দা আনৰ কথা এটাৰ লগত আৰু এটা লগ লগাই কৈ মানুহৰ আগত উপস্থাপন কৰি ব্যক্তিজনক বদনাম বা দুৰ্নাম কৰিবলৈ প্ৰয়াস কৰে। তেনে লোকক গীবতকাৰী বুলি কোৱা হয়। এনে গীবতকাৰীসকল বহু ভয়ংকৰ। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত দুজন সাহাবী বহি আছিল। এজনৰ নাম হযৰত আবু সাঈদ খুদৰী আৰু আনজনৰ নাম জাবিৰ ৰাদিয়াল্লাহু আনহু। দুইজনৰ উপস্থিত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গীবতকাৰীৰ কথা কৈ এই বুলি ক'লে, আল গীবাতু আশাদ্দু মিনাজ জিনা। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখৰ এই কথাষাৰ শুনি সাহাবীজনে সুধিলে যে ইয়া ৰাসূলুল্লাহ কাইফাল গীবাতু আশাদ্দু মিনাজ জিনা। তাৰ মানে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'বলৈ ধৰিলে যে ব্যভিচাৰী যিমান ডাঙৰ অপৰাধ, ব্যভিচাৰী যিমান ডাঙৰ গুনাহ, যিমান ডাঙৰ পাপ, তাতোতকৈ ডাঙৰ হৈছে এজন পৰ সমালোচনাকাৰী, পৰ চৰ্চাকাৰী আৰু পৰৰ নিন্দাকাৰী। এই ধৰণৰ গুণ ৰখা ব্যক্তিক আটাইতকৈ ডাঙৰ অপৰাধ। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই কথাষাৰৰ মহত্ব বুজিবৰ কাৰণে প্ৰশ্ন কৰাত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে যেতিয়া কোনো মানুহ ব্যভিচাৰত লিপ্ত হয় আৰু তেওঁ পশ্চাতাপ কৰে, অনুতপ্ত হয়, আল্লাহৰ ওচৰত ক্ষমাৰ ভিখ মাগে, তেতিয়া আল্লাহ তাবাৰক তাআলাই যদি প্ৰকৃততে শুদ্ধ অন্তৰেৰে তৌবাহ কৰে, ক্ষমা বিচাৰে, তেতিয়া আল্লাহ ৰাব্বুল ইজ্জতে সেই বান্দাজনক মাফ কৰি দিয়ে, ক্ষমা কৰি দিয়ে। কিন্তু গীবতৰ গুণৰ কথা মই ক'লোঁ। সেই বিশেষ গুণৰ যি অধিকাৰী, যিসকলে গীবত কৰি তৃপ্তি অনুভৱ কৰে, আনৰ ওচৰত আনৰ বেয়াটো প্ৰচাৰ কৰি তেওঁক বদনামী কৰিবলৈ চেষ্টা কৰে, তেনে ব্যক্তিৰ কথা কোৱা হৈছে যে যেতিয়ালৈকে সেই ব্যক্তিজনে এই বান্দাজনৰ ওচৰত মাফ বিচাৰি নলয়, যিজনৰ কথা বদনাম কৰা হ'ল, তেওঁৰ আগত যেতিয়ালৈকে ক্ষমা প্ৰাৰ্থনা কৰি তেওঁৰ পৰা ক্ষমা লৈ নলয়, তেতিয়ালৈকে আল্লাহ ৰাব্বুল ইজ্জতৰ পৰা ক্ষমা পোৱা, ক্ষমা বিচৰা অসম্ভৱ। আল্লাহ ৰাব্বুল ইজ্জতে এই ব্যক্তিজনক কোনো কাৰণতেই কেতিয়াও মাফ কৰি নিদিয়ে। এতিয়া মূল বিষয় হ'ল, এনে বহু আমাৰ সমাজত মানুহ আছে যিসকলে আনৰ গীবত কৰি ঘূৰি ফুৰে। এয়া এক চৰম তৃপ্তি পোৱা যেন তেওঁলোকে অনুভৱ কৰে। এতিয়া বিষয় হ'ল যে এনে কৰা ব্যক্তিজন পাৰ কৰিলে তেওঁ নিজৰ কৰ্ম কৰি, যদি ব্যক্তিজনৰ ওচৰত মাফ খুজিবলৈ যোৱাৰ অৱস্থাত যদি মানুহজন জীৱিত আছে বাৰু মাফ কৰি দিলে তেতিয়াহ'লে কোনো কথাই নাই। যদি মানুহজন পৃথিৱীৰ পৰা তেওঁ চিৰবিদায় গমন কৰিলে, চিৰবিদায় ল'লে, তেতিয়াহ'লে কাৰ ওচৰত মাফ খুজিব? তেনে প্ৰসংগত আল্লাহ তাবাৰক তাআলাৰ ওচৰত, সেই ব্যক্তিজনৰ ওচৰত লগোৱা জগৰৰ পিছত আল্লাহ তাবাৰক তাআলাৰ ওচৰত যদি কোনোবাই ক্ষমা ভিক্ষা বিচাৰে, তেতিয়াহ'লে এইটো কোনো কাৰণতে আল্লাহ তাবাৰক তাআলাই মাফ কৰি নিদিয়ে। কাৰণ আগতেই কোৱা হ'ল, যেতিয়ালৈকে বান্দাই খুদ মাফ কৰি নিদিব, আল্লাহ তাবাৰক তাআলাই মাফ কৰি নিদিয়ে। গতিকে এই গীবতৰ জঘন্য অপৰাধৰ পৰা প্ৰথমতে এই স্বভাৱটো, এনেকুৱা কুস্বভাৱ যদি আমাৰ অন্তৰত আছে, আমাৰ শৰীৰত আছে, আমাৰ গাত আছে, তেতিয়াহ'লে এই স্বভাৱৰ পৰা আমি প্ৰথমতে নিজকে শুদ্ধ কৰি ল'ব লাগে। আৰু যদি অন্য কাৰোবাৰ গাত আছে, তেতিয়াহ'লে এই স্বভাৱৰ পৰা তেওঁক নিজৰ ভাই হিচাপে বুজাই পেলাই এই স্বভাৱৰ পৰা তেওঁ কেনেকৈ আঁতৰি আহিব পাৰে, এটা শুদ্ধ জীৱন নিৰ্বাহ কৰাৰ তেওঁক পন্থাটো আমি গাই দিব লাগে, বতাই দিব লাগে, আৰু নিজেও এনে স্বভাৱৰ পৰা আঁতৰি থাকিব লাগে। বহুত এটা জৰুৰী ভিডিঅ'। আশা কৰোঁ আপোনালোকে নিজৰ পৰিয়ালবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সবৰ ভাগী হ'ব পাৰিব। লগতে যদি আপুনি এই কথাষাৰ ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি দিব। যদি ইউটিউবত চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।